ডিসেম্বৰ সালেম টিছগাঁৱত শোকাবহ ঘটনা সংঘটিত হৈছে। কুৱাত কৰ্মৰত অৱস্থাতেই তিনিগৰাকী শ্ৰমিকৰ মৃত্যু হ'ল। অক্সিজেনৰ অভাৱত তিনিজন শ্ৰমিকৰ মৃত্যুৰ সন্দেহ কৰা হৈছে। মঙলবাৰে দুপৰীয়া সংঘটিত ঘটনা আজি পুৱাহে পোহৰলৈ আহে। টিছং টেৰাং, হৰি টেৰন, লংছদাৰ টেৰাঙৰ মৃত্যু হৈছে। SDRFৰ দলে উদ্ধাৰ কৰে তিনিগৰাকী শ্ৰমিকৰ মৃতদেহ। এই শোকাবহ ঘটনাটোৰ পাছতেই অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। এই ঘটনা ডিফুৰ ডিছামাৰ সালেম টিছগাঁৱৰ অতি শোকাবহ এক ঘটনা। অঞ্চলজুৰি শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। কুৱাত কৰ্মৰত অৱস্থাতেই তিনিগৰাকী শ্ৰমিকৰ কৰুণ মৃত্যু হৈছে। কোৱা হৈছে যে অক্সিজেনৰ অভাৱতে হয়তো তিনিজন শ্ৰমিকৰ মৃত্যু হ'ব পাৰে। মঙলবাৰে দুপৰীয়া সংঘটিত ঘটনা আজি পুৱাহে পোহৰলৈ আহিছে। নামবোৰ পুনৰ কৈছোঁ, টিছং টেৰাং, হৰি টেৰন আৰু লংছদাৰ টেৰাঙৰ মৃত্যু হৈছে এই দুৰ্ভাগ্যজনক ঘটনাত। আমাৰ সতীৰ্থ নিৰ্মল থাপা আছে ফোন লাইনত। নিৰ্মল, মৃতদেহবোৰ উদ্ধাৰ কৰা হৈছে? হয় পাঞ্জব, যেহেতু কালি ঘটনাৰ পাছতে মঙলবাৰ যিটো ঘটনা ডিছামাত সংঘটিত হৈছে আৰু এই তিনিজন শ্ৰমিকৰ কুৱা খন্দাৰ বাবদ মৃত্যু হোৱা বুলি কৈছে। কিন্তু যিহেতু বৰ্তমান এতিয়া আমি মৃত্যুদেহ উদ্ধাৰ হৈছে যদিও আমি SDRF টিমৰ যোনটো OC তেখেতৰ লগত আমি যোগাযোগ হ'বলৈ আমি সক্ষম হৈছোঁ। আৰু OCৰ ভাষ্য মতে যে কোৱা হৈছে যে তাত অক্সিজেন নোপোৱাৰ বাবদহে তাত মৃত্যুবৰণ কৰিছে। কিয়নো ডিছামা অঞ্চলত তাত কয়লা, বহুতখিনি কয়লা তাত খন্দা হয়, তাত কয়লাৰ জগা বুলিখিনি আমি জানো। আৰু তাত সেইখিনিত আপোনাৰ 35 ফুট খন্দাৰ লগে লগে তাত অক্সিজেন নোপোৱাৰ বাবদে তিনিজন শ্ৰমিকৰ মৃত্যু হোৱা বুলি এনেদৰে আমাক জনায়। হয় পাঞ্জব, কোনে খন্দুৱাইছিল কুৱাটো সেই সন্দৰ্ভত কিবা তথ্য আছে? হয়, সেই গাঁৱৰ ওচৰত এই তিনিজন শ্ৰমিক আছিল কুৱা খন্দাৰ এক্সপাৰ্ট তিনিজন। সেই এক্সপাৰ্ট তিনিজন আগন্তুক সেই গাঁৱত 99টালৈকে সেই তিনিজনে খুন্দি আহিছিল কুৱা এই গাঁৱৰ অঞ্চলত সেই জগাখিনি। কিন্তু কাইলৈ যোনখিনি তাত এই গাঁৱত সেই কুৱা শ্ৰমিকসকলে তিনিজনে খুন্দিব যোৱাত সেই ঘটনা সংঘটিত হৈছে গাঁৱত এই ডিছামা ভিলেজত। নিৰ্মল, আপোনাক ধন্যবাদ জনাইছোঁ। আমি এই ঘটনাৰ ওপৰত দৃষ্টি ৰাখিম। পৰৱৰ্তী সময়ত SDRFৰ মন্তব্যও শুনাম।